কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। শ্ৰীকৃষ্ণায় নমো নমঃ। শ্লোক মুক্তাপি নিস্পৃহা প্ৰতিপদ পুন্মিলাদানন্দদাং ত্যামাস্থায় সমস্তমস্তকমণিং কুৰ্বন্তি সেৱসে তান ভক্তানপি তান চ ভক্তিমপি তং ভক্তপ্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমৰ্থয়ে অনুদিবসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম ৰাম। আজি বস্তু প্ৰকাশত আছে কৃষ্ণ। হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড ভেদি ৰাম বহে ব্ৰহ্মাণ্ড ভেদি। কৃষ্ণ 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 কৃষ্ণ। বাপ বান্ধৱ আই মাতৃ সমস্ত চৰণলৈ সেৱা জনাইছো। লগতে আজি সন্ধিয়াৰ এই প্ৰাৰ্থনা সভাৰ বিশেষভাৱে সঞ্চালকৰ আসন অলংকৃত কৰা আমাৰ সকলোৰে সন্মানীয় শিল্পী বল্লভ বাপৰ চৰণলৈ সেৱা জনাইছো। আজি পাঠৰ আসনলৈ আপোনালোকে আমন্ত্ৰণ জনোৱা আমাৰ বিপুৰা নাৰায়ণপুৰৰ আইগৰাকী দত্তগৰাকী চৰণলৈ আমি সেৱা জনাইছো। সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। লগতে নতুন বছৰৰ শুভেচ্ছা সমস্ত চৰণলৈকে আমি জনাইছো। ভগৱন্তৰ সকলোকে কৃপা কৰক। গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ আমি সকলোৱে যাতে আগবাঢ়ি যাব পাৰো তাৰ প্ৰতি প্ৰভুৱে আমাক শক্তি দিয়ক। আৰু আজি আপোনাৰ সবে আমাক দায়িত্ব দিছে, আমি আপোনাৰ সবে আশেষ কৰিছে আদেশো কৰিছে। আপোনালোকৰ আশেষ আৰু আদেশ দুয়োটাকে শিৰগত কৰি আজি নামঘোষা যি পাঠ আৰু সেই পাঠৰ ওপৰত কিছু পৰ্যালোচনা কৰিবৰ কাৰণে আমি আসন গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই আছে। জয়জতে আপোনাৰ খবৰ ভকত বান্ধৱৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। যদি কোনোবাখিনি অপৰাধ হয় আপোনাৰ সবে মৈখন কৰি আমাক শুধৰাই দি আপোনাৰ খবৰ চৰণতলত ঠাই দিয়ে। এয়া মহাপুৰুষ মাধৱদেৱৰ সৰ্বোত্তম গ্ৰন্থ নামঘোষাৰ অন্তৰ্গত বস্তু প্ৰকাশ শিতান বা পটলৰ ওপৰত আজি পাঠ আৰম্ভ হৈছে। বস্তু প্ৰকাশ এটি তত্ত্বময় শিতান। মহাপুৰুষ মাধৱদেৱে বস্তু প্ৰকাশ 9 ফাঁকি ঘোষা বস্তু প্ৰকাশৰ আছে, আপোনালোকে নামঘোষাত পাইছে। তাৰে 3 জোকা ঘোষা 24 চন্দত আছে। ইতিমধ্যে সেয়া পাঠ বা চৰ্চা হৈ গৈছে। এইখিনিত 5 জোকা ঘোষা আছে বস্তু প্ৰকাশৰ, এয়া দুলৰি চন্দত আছে। ইয়াৰ পৰৱৰ্তী কালত 4 চন্দতো এফাকি ঘোষা পাব। মুঠতে সৰ্বমুঠ 9 জোকা বস্তু প্ৰকাশৰ ঘোষা আছে। মহাপুৰুষ মাধৱদেৱে ধুনীয়াকৈ সজাই নামঘোষাৰ মাজতে বস্তু প্ৰকাশৰ ঘোষা বিভাগ অন্তৰ্ভুক্তি কৰিছে। বস্তুৰ প্ৰকাশ, বস্তু প্ৰকাশ, এই জগতত কেনেকৈ বস্তু আহি প্ৰকাশিত হৈছে সেই সম্পৰ্কে এই ঘোষা বিভাগিত আমাক জনাইছে। জগতত আচলতে বস্তুনো কি, সেই বস্তুটো কেনেকৈ আহি আমি ধৰাধাম পালেহি, ধৰাধামত প্ৰকাশিত হল, যিটো বস্তু আমি আজি পৰম আনন্দৰে যাক ল'ব পাৰিছো, গ্ৰহণ কৰিব পাৰিছো, সেৱা কৰিব পাৰিছো, সেই পৰম তত্ত্বময় বস্তুভাগ কেনেকৈ আহি আমাৰ
সমাজত পালেহি সেই সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে এই 9 জোপা প্ৰসাদ ইয়াৰ এটি বৰ্ণনা দিছে। প্ৰথম কথা আমি দুটামান কথা আগতীয়াকে জনা ভাল যে বস্তু প্ৰকাশনৰ নাম কিয় দিলে, বস্তুনো কি, বস্তুনো কি, এই সম্পৰ্কে কিছু আমি জানিব লাগিব। কাৰণ বস্তু কাক বোলে, অবস্তু কাক বোলে, এই সম্পৰ্কে জানিলেহে ইয়াকনো কিয় বস্তু নাম দিলে, অন্য নামো দিব পাৰিলেহেঁতেন, কিয় বস্তু দিলে, সেই সম্পৰ্কে কিছু আমি চমুকৈ মাত্ৰ সামান্য ভাৱে আমি অৱগত কৰিব খুজিছো। আমি সাধাৰণতে বস্তু বুলি ক'লে আমাৰ সাংখ্য দৰ্শনে 3 প্ৰকাৰ বস্তুৰ কথা কৈছে। সাংখ্য দৰ্শন পঢ়িলে পাব যে বস্তু হেনো এই জগতত 3 প্ৰকাৰৰ বস্তু আছে। এবিধক কৈছে সাংখ্য দৰ্শনে সৎ বস্তু বুলি, যিটো সৎ বস্তুটো অব্যক্ত, অপ্ৰকাশিত, কোনো ধৰণৰ তাৰ নষ্ট নাই, কোনো বিনাশ নাই, সনাতন তত্ত্ব বস্তু সেইটো। গতিকে সেইটো সৎ বস্তু বোলে, কোনোদিনেই কম নাই, কোনো ধৰণে বেছি নাই, সদায় পূৰ্ণ হৈ থাকে, আৰু যাক অব্যক্ত বস্তু আৰু সেই তত্ত্বময় বস্তুটোকে সৎ বুলি কৈছে। আৰু দ্বিতীয়বিধ বস্তুৰ কথা কৈছে সৎ অসৎ বস্তু, অৰ্থাৎ বস্তুটো অসৎ কিন্তু তাৰ লগত সৎ সংযোজন ঘটিলে, সতৰ প্ৰকাশ ঘটিল, সেইকাৰণে তাক দেখা চাৰ বস্তু হ'ল, আমি দেখিবলৈ পালো, সেইখিনিক সৎ অসৎ বস্তু বুলি কোৱা হৈছে। যিখন আমি জগতৰ চাৰিওফালে দেখিছো, আমাৰ মানে ঘৰ দুৱাৰ, মাটি বাৰী, গছ তৃণ তৰু লতা, আকাশ, নক্ষত্ৰ, গ্ৰহ, পৃথিৱী, পানী, নদী, যিমানবোৰ দেখিছো এই বস্তুবোৰ মানে সৎ অসৎ বস্তু বুলি কোৱা হয় সাংখ্য দৰ্শনৰ মতে। আৰু এবিধ বস্তু আছে অসৎ বস্তু। অসৎ বস্তুটো আচলতে অলিক, কল্পনাময়, দেখে যদিও চুব নোৱাৰে, ই সততাত নাই। যেনেকৈ আমি পানীত যদি আপোনাৰ প্ৰতিবিম্ব দেখে, সেইটো প্ৰতিবিম্বটো দেখিছে কিন্তু সি সৎ বস্তু নহয়। তেনেকৈ আমি আইনাৰ সন্মুখত আমি কিবা এটা দেখিছো, সেইটো সৎ বস্তু নহয়। তেনেকে জগতত অসৎ বস্তু বহুত আছে। গতিকে আমাৰ এই বস্তু জগত বিলাকৰ সম্পৰ্কে সাংখ্য দৰ্শনৰ মতে সৎ অসৎ বস্তু বিলাকো হেনো প্ৰকৃততে এতিয়া আমি বস্তু যেন দেখিছো, এই বস্তু বিলাকৰ কোনো আচলতে অস্তিত্ব নাই। ইয়াৰ এটা আৰম্ভণি আছে, আকৌ শেষ আছে, বিনাশ আছে। কিছুদিন দীঘল দিন কিছুমান থাকে, কিছুমান কম দিন থাকে। ইয়াৰ আৰম্ভণি আছে, বিনাশ আছে, ক্ষয় আছে, বৃদ্ধি আছে, ইত্যাদি ইত্যাদি আছে। দেখা চাৰ আমি সৎ অসৎ বস্তুবিলাক, ইয়াক মানে বৈজ্ঞানিকসকলৰ দৃষ্টিত ইয়াক আমি পদাৰ্থ বুলি কৈছো। বিজ্ঞানৰ দৃষ্টিত এইবিলাক আমি পদাৰ্থ কৈছো। পদাৰ্থ বৈজ্ঞানিকসকলেও এটা কথা কৈছেগৈ যে আচলতে এই বস্তুবিলাক আমি যিবোৰ দেখিছো পদাৰ্থ, ইয়াক বস্তুময় বুলি কোৱা হৈছে। ইয়াক বস্তুময়, আমি বস্তুহেন দেখিছো, কিন্তু ইয়াৰ আগতে হেনো বৈজ্ঞানিকসকলেও কৈছে আমি দেখা এই পদাৰ্থ সমূহৰ যি বস্তু দেখিছো, এইবিলাকৰ যদি অৰিজিনেলিটো বিচাৰি গৈ থকা যায়, উৎস বিচাৰি গৈ থোৱা যায়, তেতিয়াহ'লে বস্তুসাৰ অৱস্থাতহে পোৱা যাব। গতিকে এই বস্তুসাৰ অৱস্থাৰ পৰা এই বস্তুময় হৈছে। আকৌ এই বস্তুময় বস্তুটো আকৌ বস্তু সাৰত নাইকিয়া হৈ যাব। অৰ্থাৎ এতিয়া পদাৰ্থবোৰ যেনেকৈ ভাঙি গৈ থাকিলে আমি এটা কথা পাইছো, ল'ৰা ছোৱালীবিলাকে পঢ়োতে পাইছে যে ই সূক্ষ্মাতি সূক্ষ্ম অনুপৰমাণুলৈ গৈছে। আকৌ পৰমাণু এটা ভাঙিলেও তাত হেনো ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবিলাক পোৱা যায়। সেইবিলাক আধানযুক্ত, তাত একো মেটেৰিয়েল নাই, তাত একোৱেই নাই। মাত্ৰ এটা কৈছে যে এইটোক মানে এই কি কয় ঋণাত্মক, এইটো মানে ধনাত্মক, এইটো কোনো মানে আধান নাই। এনেকে 3 প্ৰকাৰ পৰা তেওঁলোকে তাত কণাৰ সৃষ্টি হৈছেগে। এবিধত ঋণাত্মক কণা কৈছে, এবিধ ধনাত্মক কৈছে, এবিধ হৈছে কোনো আধান নাই। এনেকে গৈ দেখা গ'ল যে এইটো বিদ্যুৎ কণা, তাৰ বাহিৰে তাৰ ভিতৰত দেখোন কোনো বস্তুৱেই নাই। বিদ্যুৎময় বাহিৰে জগতত অন্য একো বস্তুৱেই নাই। এই বস্তুবোৰ সেইকাৰণে আমাৰ কৈ দিলে যে দেখা চাৰ জগতখন, আমি বিশাল জগতখন দেখিছো, ইমান ধুনীয়া জগতখন দেখিছো, এইবোৰ হেনো অৰ্থহীন, ইয়াত একোৱেই নাই, ই মাত্ৰ সাধাৰণ আধান যুক্তহে ইয়াৰ মাজত সোমাই আছে, নাইকিয়া কৰিলেই শেষ হৈ গুচি যাব। আৰু কিন্তু যিটো বস্তুৰ পৰা তাক আমি বস্তু সাৰ বুলি কৈছো, য'ৰ পৰা বস্তুটো সৃষ্টি হৈছে, সেইটো হৈছে সৎ বস্তু। সৎ বস্তুৰ পৰা আহি এই বস্তুময় জগতখনৰ সৃষ্টি হৈছে। আকৌ এই বস্তুময় জগতখন গৈ সেই বস্তু সাৰ অৱস্থাত লৈ যাবগৈ। গতিকে মূল বস্তুটো সৎ বস্তুটো, সেইকাৰণে সনাতন বস্তুটো সৎ বুলি কৈছে।
গতিকে সেইটোহে প্ৰকৃত বস্তু। এই সৎ অসৎ জগতখন আমি যিখন দেখিছো এইটো প্ৰকৃততে বস্তু এইবিলাক নহয়। আমি যদিও বস্তু যেন দেখিছো এইবোৰ বস্তু নহয়, কাৰণ এইবোৰ বিনাশশীল, নাইকিয়া হৈ যায়, ক্ষয় আছে, ইয়াৰ শেষ আছে। গতিকে যিটো মানে বস্তু সাৰ যিটো অৱস্থা সেইটোৱে শুদ্ধ অৱস্থা। সেইকাৰণে আমাৰ এই বিশ্ব প্ৰপঞ্চত যিটো প্ৰকৃত বস্তু সেই বস্তুটো কেনেকৈ ধৰাধামলৈ আহিল, প্ৰকৃততে কোনটোনো বস্তু, এই সম্পৰ্কে গুৰুজনে আমাক এটা সম্ভেদ দিয়াৰ ইয়াত চেষ্টা কৰিছে। আমি হয়তো ভাবিছো ঘৰটো আমাৰ এটা বস্তু, আমি ভাবিছো যে এইটো আমাৰ ধনৰ সোণ, এইবিলাক সোণ ধন বস্তুবিলাক এইবিলাক বস্তু। এই কথাবিলাক যিবোৰ আমি ভাবি থৈছো আচলতে যে সেইবোৰ বস্তু নহয়, সেইবোৰ অবস্তুহে। বাস্তৱিকতে বস্তুতে যে মানে ভগৱন্ত সৎ বস্তু, যাক সনাতন বুলি কৈছে আমাক, সেইটোহে প্ৰকৃততে বস্তু। সেই বস্তু আহি ধৰাধামত ব্যক্তৰূপে প্ৰভু ভগৱন্তত প্ৰকাশ হৈছে। আমাৰ আচলতে তেখেতে সেইটো প্ৰকাশিত হৈছে। আমাৰ প্ৰথমতে আমি জগতখনত যিটো ভগৱন্তৰ মানে বিশাল ৰূপবোৰ আমি দেখিছো, আমি চাৰিওফালে বস্তুবোৰ দেখিছো, এইবোৰ আচলতে মূলতঃ মানে বস্তু সাৰ অৱস্থাতে আছিল। সেইকাৰণে গীতাত এটা সিদ্ধান্তই দি থৈছে, আপোনালোকে গীতা পঢ়িলে পাব। গীতাত এই ইমান আমাৰ সৎ অসৎ বস্তু আছে, ব্যক্ত বস্তু আছে, আমি দেখিছো সেইবোৰ অব্যক্ত বস্তুৰ পৰাই ওলাইছে। মূলতঃ অব্যক্ত বস্তুটোকে বস্তু সাৰ বুলিছে আৰু ব্যক্ত বস্তুকে বস্তু নহয় বুলিছে। গতিকে ব্যক্ত যিবিলাক আমি বস্তু বা সৎ বস্তু দেখিছো, এই সমস্ত বস্তু হেনো গীতাৰ মতে এই অব্যক্ত তত্ত্ব বস্তু সাৰ তত্ত্বৰ পৰাই প্ৰকাশিত হৈছে। আৰু সেইটো কৈ গীতাৰ সিদ্ধান্তটো কি দিছে, গীতাত ভগৱন্তই কৈছে যে অব্যক্ত স্বৰূপে ব্যাপী আছো জগততে, সবে মোতে থাকে মই নাথাকো একোতে। অব্যক্ত স্বৰূপে ব্যাপী আছো জগততে, সবে মোতে থাকে মই নাথাকো একোতে। গতিকে যিমান বস্তুময় জগত দেখিছো এইবোৰ চব ভগৱন্ততে আছে, আৰু ভগৱন্তৰ পৰা সৃষ্টি হৈছে আৰু ভগৱন্ততে আছে। এনেকে তেওঁতে সমস্ত আছে, তেওঁ কিন্তু কাকৈ নাথাকে। এনেকুৱা ধৰণৰ এটা তাত্ত্বিক মানে গীতাত আপোনালোকে পাব। এনেকে সাংখ্য দৰ্শনৰ সিদ্ধান্ত অনুসৰি আমি চাৰিওফালে দেখাই এই জগতখনৰ বস্তুবোৰ প্ৰকৃত বস্তুৰ কথা কোৱা হোৱা নাই। প্ৰকৃত বস্তু সৎ বস্তু পৰম ঈশ্বৰৰ কথাহে ইয়াত কৈছে। গতিকে সেই পৰম ঈশ্বৰ তত্ত্বময় বস্তু কেনেকৈ ধৰাধামলৈ আহিল সেই সম্পৰ্কে ইয়াত প্ৰকাশ কৰিছে। আৰু পৰম ঈশ্বৰ প্ৰকাশ কেনেকৈ হয়, এই ঈশ্বৰৰ প্ৰকাশ কৰা উপায় এটা যে হৰিকো প্ৰকাশ কৰে ৰামকৃষ্ণ নামে। হৰি প্ৰকাশিত নহয়, হৰিক প্ৰকাশ কৰে নামেৰে। তেওঁ যেনেকৈ সূৰ্যটো প্ৰকাশিত হৈছে সূৰ্যৰ জ্যোতিৰে, পোহৰে, ঠিক তেনেকে ভগৱন্তৰ নিজাৰ পোহৰ বা জ্যোতিটো হল তেওঁৰ জ্যোতি বা পোহৰটো হল তেওঁৰ নাম। গতিকে নামেহে ভগৱন্তক প্ৰকাশ কৰে। যেই নাম সেই কৃষ্ণ জানা নিষ্ঠ কৰি নামৰ লাগতে থাকে আপুনি শ্ৰীহৰি। গতিকে সেই নাম বস্তু ধৰাধামলৈ কেনেকৈ আহিল, কেনেধৰণে আহিল, নামৰ লগত কেনেকৈ ভগৱন্তও বিৰাজমান হৈ আছে, কোনে আনিলে, কেনেকে আনিলে, সেই সম্পৰ্কে আমাক এই নামটোহে প্ৰকৃততে বস্তু, সেই বস্তু হিচাপে কেনেকৈ ধৰাধামলৈ আহিল সেই সম্পৰ্কে ইয়াত বস্তু প্ৰকাশ ঘোষাৰ যোগেদি মহাপুৰুষ মাধৱদেৱে আমাক এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে। এতিয়া আমাৰ আইগৰাকীয়ে যি ফাঁকি গাইছে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমিতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কৰেদি। এই হৰি নামক ৰসৰ লগত তুলনা কৰিছে। অন্যান্য বস্তু ফল মূলৰ ৰস আছে, সেই ৰস বিলাক বহু বস্তু যদি ৰস গোটাই থৈ দিয়া হয় এখন প্ৰকাণ্ড এটা অঞ্চল যি যাব, নদী সদৃশ হৈ যাব। ঠিক তেনেকে হৰিনাম, বিশাল হৰিনামৰ যিটো ৰস, সেই ৰসে বৈকুণ্ঠত প্ৰকাশ কৰি আছিল। আমাৰ সকলোৰে বন্দনীয় স্থান, য'ত কালমায়াৰ বিক্ৰম নাই, সেই পৰম পবিত্ৰ সকলোৰে বন্দনী স্থান বৈকুণ্ঠত এই হৰি নামৰ ৰসে প্ৰেম অমিত নদীৰ দৰে তাত প্ৰকাশিত হৈ আছিল, অৰ্থাৎ আবদ্ধ হৈ আছিল। বৈকুণ্ঠৰ হৰিনামৰ ৰসৰ নদীখন আবদ্ধ হৈ আছিল। আমি এটা নদী বুলি কলে বৈ যোৱা বুজাও, যে নদী এখন বৈ যোৱাখনকে নদী বোলে, কিন্তু নহয়। নদীবিলাক প্ৰথমতে ক'ৰ পৰা বয় ল'ৰা ছোৱালীয়ে পঢ়োতে পাইছে, এতিয়া নদী বোলে কাক, যে পৰ্বত বা হ্ৰদৰ পৰা বৈ আহি নানা ঠাইৰ মাজেৰে বৈ গৈ পেলাই সমুদ্ৰৰ পৰাকে নদী বোলে। হ্ৰদৰ পৰাও নৈ বৈ আহে। যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীখন, তেনেকৈ আমাৰ
এই মানস সৰোবৰ হ্ৰদত আছিল। মানস সৰোবৰ হ্ৰদ এটা হ্ৰদ মানে 4টা পাৰ থাকে তাত। 4টা পাৰৰ মাজত সেই বিশাল নদী পানীখিনি আবদ্ধ হৈ আছিল। তাক পাৰ ভাঙি দি চাম্বলৈ নাম লৈ কেনেকৈ 3টা ধাৰা হৈ আহি পেলাই কেনেকৈ আহি পেলাই আমাৰ ইয়াত পৃথিৱীৰ মাজেদি গৈ কেনেকৈ সমুদ্ৰত পৰিছে সেইটো পাইছো। তেনেকৈ গংগাখনো তেনেকৈ গংগোত্ৰীত বিৰাট এটা এলেকাত মানে আবদ্ধ হৈ আছিল আৰু সেইখিনি গৈ পেলাই ভগীৰথে পাৰটো ভাঙি দি তাৰ পৰা বোৱাই পেলাই লৈ আনিলে। ঠিক নদী যেনেকৈ বোৱাই আনে ঠিক তেনেকৈ বৈকুণ্ঠৰ মাজত হৰিনামৰ ৰসৰ, আনন্দ ৰসৰ, প্ৰেম ৰসৰ যি হ্ৰদৰ দৰে এই মানে আনন্দময় ৰসৰ ভাণ্ডাৰ আবদ্ধ হৈ আছিল, মহাপুৰুষ শংকৰদেৱে ইয়াত কৈছে যে শ্ৰীমন্ত শংকৰে তাৰ পাৰ ভাঙি দিলে। পাৰটো ভাঙি দিয়াৰ লগে লগে ব্ৰহ্মাণ্ডক ভেদ কৰি পাবলৈ ধৰিলে। কিন্তু ব্ৰহ্মাণ্ডক ভেদ কৰি কেনেকৈ আহিছে? কাৰণ বৈকুণ্ঠ সমস্ত ব্ৰহ্মাণ্ড বন্দনী ঠাই। কাৰণ বৈকুণ্ঠৰ ওপৰত অন্য কোনো ব্ৰহ্মাণ্ড নাই। বাকী যিবোৰ আমি অনন্ত কোটি ব্ৰহ্মাণ্ড আছে এইখিনি বৈকুণ্ঠৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মানে বৈকুণ্ঠকে বন্দনা কৰে। তাত কালমায়া বিক্ৰম নাই। অনন্ত কোটি ব্ৰহ্মাণ্ডত কালমায়া বিক্ৰম আছে। এই ব্ৰহ্মাণ্ডসমূহ ক্ৰমান্বয়ে আপোনালোকে দেখিছে 14 ব্ৰহ্মাণ্ড আছে। এতিয়া সত্যলোক পাইছে, তাৰপাছত আহি পেলাই তপলোক আছে, তাৰপাছত আপোনাৰ জনলোক আছে, জনলোকৰ পাছত আপোনাৰ মহলোক আছে, স্বলোক আছে, ভুৱলোক আছে, তাৰপাছত মানে ভুৱলোকৰ পাছত আহি ভূলোক পাইছে। এইদৰে ব্ৰহ্মাণ্ডবোৰ ভেদ কৰি কৰি আহি 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 ভূলোক পাইছে। ইমানটো ব্ৰহ্মাণ্ড এতিয়া কেনেকৈ ভেদ কৰি আহিলে? এতিয়া ভেদ কৰি অহাটো যদি আমি চাওঁ তেতিয়া দেখিম যে সেয়া ভেদৰ মাজত আবদ্ধ আছিল। সেইকাৰণে পৰৱৰ্তী কালত সেই সম্পৰ্কে কব যে বেদ শাস্ত্ৰৰ মাজত হৰিনামটো আছে, ভাগৱতৰ মাজত হৰিনাম আছে, সেইবিলাক ধৰাধামলৈ লৈ অনা হৈছে। ভাগৱত শাস্ত্ৰকো বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰৰ উত্তম ফল হৰিনাম মাত্ৰ। এতেকে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰ মাজতে ভগৱন্ত বস্তুও তাত আছে আৰু লগতে ভগৱন্তৰ পৰমংগল নাম বস্তুও আছে। এই ভাগৱত যেতিয়া ধৰাধামলৈ আহিল, দুইটাই আহি গল ইয়ালে। ঠিক তেনেকৈ মহাপুৰুষ গুৰুজনাই ভক্তপদে কৃপা কৰি এই বৈকুণ্ঠৰ পৰম মংগল নাম ৰসৰ যি আনন্দময় প্ৰেম ৰসৰ আনন্দ অমৃতৰ নদী য'ত আবদ্ধ হৈ আছিলে তাক ধৰাধামলৈ ভক্তপদে কৃপা কৰি ইয়াত মানে ব্ৰহ্মাণ্ডক ভেদ কৰি আনি বোৱাই আনিছে বুলি ইয়ালে কৈছে। ব্ৰহ্মাণ্ড ভেদ কৰি আহিছে মানে সকলো ব্ৰহ্মাণ্ড অতিক্ৰম কৰি আহিছে। ধৰকচোন কেনেকৈ আহিলে আমি যদি চাওঁ তাতেই ব্ৰহ্মাণ্ড ভেদটো আছে। কাৰণ ভগৱন্তই ব্ৰহ্মাক দিলে, ব্ৰহ্মা সত্যলোকৰ ব্ৰহ্মা সেইখন ব্ৰহ্মাণ্ড। তাৰ পৰা দ্বিতীয়খন ব্ৰহ্মাণ্ড আকৌ নাৰদক দিলে, নাৰদে আহি আহি আকৌ জনলোকৰ মানে ব্যাসক দিলে ঋষিবিলাকৰ স্থান। এইদৰে ব্যাসে মুনিলোকৰ সুকমণিক দিলে অৰ্থাৎ মহলোকৰ। এইদৰে আহি 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 ধৰাধামত আমাৰ ইখন ব্ৰহ্মাণ্ড বা সিখন ব্ৰহ্মাণ্ড আমাৰ সেই ইডালে সিডালে লাগি তিলেকো নগৰিল ভাগি সুকৰ মুখে ফুলবোৰ মেঘ কৰিলে। এতেকে সেই ব্ৰহ্মাণ্ড ভেদ কৰি কৰি আহি হৰিনাম প্ৰেম ৰস আহি আমাৰ ধৰাধামত কেনেকৈ পৰিছে। আকৌ ইফালেও চব সেয়া সিদ্ধ লোক মানে 4 সিদ্ধই পাইছে, সাংখ্যায়নে পাইছে, পৰাশ মানে পাইছে। এনেকৈ আহি 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 পুনৰ আকৌ এইটো ধাৰাটো আহি আহিছে। এতেকে দেখুৱাইছে তত্ত্বটো আচলতে কেনেকৈ বৈকুণ্ঠ পানৰ এই নৈখন বাগৰি আহিলে। মানুহে হয়তো ভাবিব পাৰে যেনেকৈ ব্ৰহ্মপুত্ৰখন বোৱাই অনা হৈছে, গংগাখন বোৱাই অনা হৈছে, তেনেকৈ বৈকুণ্ঠ পৰা এই নৈখন নৈ হিচাপে বোৱাই আনিছে নেকি? নহয়, এইখন নৈ সেই বেদ আদি শাস্ত্ৰ, ভাগৱত আদি তত্ত্বময় শাস্ত্ৰ, তাৰ মাজত হৰি আৰু হৰিনাম প্ৰকাশিত হৈ আছিল। সেইখিনি গুৰুজনাই কৃপা কৰি ভক্তপদে কৃপা কৰি আনি দিলে। কিন্তু এই যে বস্তুবিলাক কিন্তু এক শ্ৰেণীৰ লোকে লুকাই ৰাখিছিল। ধৰক লুকাই ৰাখিছিলে, ভাগৱতো লুকাই ৰাখিছিল, বেদো আদি লুকাই ৰাখিছিল বা বুদ্ধি কৰি ৰাখিছিল। গতিকে গুৰুজনাই তাৰ প্ৰকৃত তত্ত্বটো ভেদ কৰি জনসাধাৰণক বুজাই দিলে যে প্ৰকৃততে শাস্ত্ৰৰ সাৰ সিদ্ধান্ত এইটোৱে। সেইকাৰণে সেই ধৰণেহে কথাটো ইয়াত কৈছে। নদী এখন তাৰ পৰা ব্ৰহ্মপুত্ৰ নৈ বোৱাই অনাৰ দৰে মানে বৈকুণ্ঠৰ পৰা মহাপুৰুষ শংকৰদেৱে বোৱাই বোৱাই আনি 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 ইয়াত ভৰাইছে। এইটো নহয়, এইটো এটা তত্ত্বপূৰ্ণ কথা। এতেকে ইয়াত বহে ব্ৰহ্মাণ্ড ভেদি সমস্ত ব্ৰহ্মাণ্ড ভেদ কৰি কৰি আহি আমাৰ ধৰাধাম পাইছে। কৃষ্ণ আই যাওকচোন পৰৱৰ্তী ঘোষা ভাগিলে।
গোবিন্দাৰ প্ৰেম অমৃতাৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূল ধাৰা ৰাম হৰি নাম মূল ধাৰা। কৃষ্ণ 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 কৃষ্ণ। ইয়াত এখন নদীৰ লগত ইয়াত আচলতে বস্তুটো তুলনা কৰিছে যে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূলধাৰা। আমাৰ যেনেকে ওখ পৰ্বতৰ পৰা নদী ভৈয়ামলৈ বৈ অহাৰ দৰে এই ভগৱন্তৰ পৰম মংগল নাম গোবিন্দৰ প্ৰেমময় গুণ নাম যশ বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ প্ৰবাহিত হৈ আহিছে, বৈ আহিছে। নদীৰ মূল ধাৰাৰ উপৰিও যেনেকৈ কিছুমান সুঁতি থাকে বা নিজৰা থাকে, ঠিক সেইদৰে আমাৰ এই হৰিনামৰ ৰসৰ নদীখনতো, প্ৰেম অমৃতৰ নদীখনতো হৰিনামৰ মূল ধাৰাটো যিটো মহালাভ, হৰিনামৰ যিটো মহালাভ, সেইটোতো সেই ভক্তিৰ ধাৰাটো আছেই মূলধাৰাটো। ইয়াৰ উপৰি আমাৰ মানুহৰ বা মনুষ্যৰ এই জীৱন কালটো সুন্দৰভাৱে সম্পন্ন কৰিবৰ কাৰণে যি চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গও চাৰিটা ধাৰা হিচাপে নিজৰা হিচাপে বৈ আহি আমাৰ ভক্তসকলক এই সংসাৰ যাত্ৰাত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, সমস্যা নোহোৱাকৈ চতুৰ্বৰ্গ সাধন কৰিব পৰা ব্যৱস্থাটো এই হৰি নামৰ ধাৰাটোৱে আনি আমাক দিছে। ইয়াতে সেইটো দেখুৱাইছে। ইয়াত গোবিন্দৰ প্ৰেম শব্দটো এইকাৰণেই কৈছে যে গোবিন্দ শব্দটো কেইবাটাও তত্ত্ব লুকাই আছে। গৌ পদে বেদক ক্ষীৰৰত্ন ভাগে মহুৰ পদ সেৱন। এতেকে গৌ পদে বেদক বুজায়, ইন্দ্ৰিয়ক বুজায়। এতেকে আমাৰ এই বেদ শাস্ত্ৰ সমূহকো গৌ শব্দটোৱে বুজাইছে, আকৌ আমাৰ ইন্দ্ৰিয় বিলাককো বুজাইছে। ইফালে এই গোবিন্দ 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 ৰাম মুৰাৰী, এতেকে গোবিন্দ শব্দটোৱে সমস্ত ব্ৰহ্মাণ্ডক কি প্ৰতিনিধিত্ব কৰিছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই গোবিন্দ ভগৱন্তক গৌৰ ইন্দ্ৰ বুলি কোৱা হৈছে। গৌ মানে বেদ, বেদ আদি যিবোৰ শাস্ত্ৰ আছে, এই শাস্ত্ৰ সমূহৰ মাজত যিটো পৰম তত্ত্বময় শাস্ত্ৰ, নিগম শাস্ত্ৰ, আমি যে কৈছো নিগম কল্পতৰু গলিতং ফলম, এতেকে নিগম শাস্ত্ৰ অৰ্থাৎ বেদ আদি যিবোৰ শাস্ত্ৰ আছে, সেই শাস্ত্ৰবিলাকৰ মাজত পৰম ঈশ্বৰৰ পৰম মংগলময় অমৃতময় হৰিনামৰ তাত ধ্বনি প্ৰবাহিত হৈ আছে। সেইবিলাক কৌশল কৰি কোনোবাই হয়তো আমাক পঢ়াৰ পৰা বঞ্চিত কৰি ৰাখিছিল, কিন্তু মহাপুৰুষ গুৰুজনাই এই পৰম ঈশ্বৰ গোবিন্দৰ প্ৰেমপূৰ্ণ হৰিনাম সোমাই থকা সেই তত্ত্বপূৰ্ণ শাস্ত্ৰবোৰ ভেদ কৰি, অধ্যয়ন কৰি, চৰ্চা কৰি আমাক আনি ধৰাধামক প্ৰৱৰ্তন কৰিলে যে ঈশ্বৰৰ নামেই সাৰ, নামৰ বাহিৰে গতি নাই। এয়া অন্য কোনো বেদৰ ঋষিমুনিসকলে তৈয়াৰ কৰা কৰ্ম ধৰ্ম কৰ্মৰ কোনো প্ৰয়োজন নাই। সেইবিলাকে মানুহক একো গতি দিব নোৱাৰে। হৰি নামে বেদৰ সাৰ, নামতে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। এই জ্ঞান বিলাক আমাক দিলে। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, বৈকুণ্ঠৰ পৰা বৈ আহিছে। ইয়াৰ আকৌ চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। যেনেকৈ নদী এখন বৈ আহিলে আপোনালোকে চাব যে নদীখন বৈ আহিলে তাৰ পৰা কিছুমান সৰু সৰু ধাৰা ফাটি যায়, ফাটি গৈ অন্য ফালে বৈ গৈ 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 আকৌ অন্য জেগাত প্লাবিত কৰে, কাম কৰে, অন্য কাৰ্য সম্পাদন কৰে। মূল ধাৰাটো বৈয়ে থাকে। ঠিক তেনেকে হৰিনামৰ মূল ধাৰাটো আহিয়ে আছে ধৰাধামলৈ। তাৰ লগে লগে সেই মূল ধাৰাৰ পৰা চাৰিটা ধাৰা বেলেগে আকৌ ফাটি গৈ মনুষ্যৰ কল্যাণৰ কাৰণে, মনুষ্যৰ জীৱনটোক সাৰ্থকতা কৰিবৰ কাৰণে, সংসাৰ ধৰ্মটো সুখময় কৰিবৰ কাৰণে, সংসাৰ ধৰ্মটো সাৰ্থক কৰিবৰ কাৰণে, সফল কৰিবৰ কাৰণে
আকৌ চাৰিটা ধাৰা সেই হৰিনামৰ মূল ধাৰাটোৰ পৰা পৃথক হৈ আহি আমাৰ কল্যাণৰ কাৰণে পৃথক হৈ আহিছে। সেইকেইটা এটা হৈছে চাৰি পুৰুষাৰ্থ। আমি সংসাৰ যাত্ৰালৈ আহি বহাৰ লগে লগে আমাৰ এই চাৰিটা কাম কৰিব লাগিব, নহলে সংসাৰ অকল হৰিনাম লৈ পৰম গতি লাভ কৰিবৰ কাৰণে যি সংসাৰলৈ অহাৰ অৰ্থ নাই। কাৰণ আমি সংসাৰলৈ আহিছো মানে সংসাৰত এটা সুন্দৰ জীৱন কাল আমি কটাব লাগিব। সেই জীৱন কাল কটাওতে আদৰ্শময় জীৱন কাল হব লাগিব। যিটো জীৱন কাল সদায় আদৰ্শময় থাকে, যাতে পাছলৈ সংসাৰত তাৰ চিন থাকি যায়, সৎ চিন থাকি যায়, আদৰ্শ যাতে থাকি যায়, সেই ধৰণে আমি এটা জীৱন কাল পাৰ কৰিব লাগিব। সেই জীৱন কালটো আমি পাৰ কৰিবলৈ হলে চাৰিটা পুৰুষাৰ্থ সাধিব লাগিব। ধৰ্ম কৰিব লাগিব, অৰ্থ আমি সংগ্ৰহ কৰিব লাগিব। ধৰ্ম দুই প্ৰকাৰৰ আছে, এটা সাংসাৰিক ধৰ্ম, আনটো হৈছে আধ্যাত্মিক ধৰ্ম। অৰ্থ দুবিধ আছে, এটা সাংসাৰিক অৰ্থ, সংসাৰ জীয়াই থাকিবৰ কাৰণে কাপোৰ কানি ঠাণ্ডা কালি লাগিব, ঘৰ দুৱাৰ লাগিব, অন্যান্য সম্পদ লাগিব। তাৰ লগে লগে আমাৰ পৰমাৰ্থও লাগিব হৃদয়ত, আগলৈ সেইখিনি সম্পদ আমি লাগিব, যিখিনি আমাৰ পৰকালৰ সম্পদ হব। তাৰ পাছত কাম আকৌ আমি এই সংসাৰ চক্ৰত আমি আমাৰ মানে ভগৱন্তই দেখুৱাই গৈছে যে যি আমাৰ যিটো মানে অবিৰোধী যিটো কাম, সেই কাম হেনো ভগৱন্ত নিজেই। গতিকে আমি সাংসাৰিক ধৰ্ম সুন্দৰভাৱে চলাবলৈ কামৰ প্ৰয়োজন আছে, সতি সন্ততিৰ প্ৰয়োজন আছে। তেহে সংসাৰ হৰি ভক্তি সাধনৰ পথটো সুচল হৈ পৰিব, সকলোৱে গ্ৰহণ কৰিব পাৰিব। আৰু লগে লগে আমাৰ এই পাশ্চাচাৰী কামৰ উপৰিও আমাৰ ব্ৰহ্মানন্দ কামৰ কথা আমি চিন্তা কৰিব লাগিব। অৰ্থাৎ পৰম পুৰুষৰ লগত যিটো আমি কামনা কৰো, সেইটোকে ব্ৰহ্মানন্দ কাম কৰে। আৰু শেষত গৈ আমি মোক্ষ লাভ কৰিব লাগিব, গতি সাধিব লাগিব, জীৱনটো সাৰ্থক কৰিব লাগিব। কাৰণ মনুষ্য দেহে গতি সদায় উপায় আছে। সেইকাৰণে এই চাৰিটা কাৰ্যও আমি সংসাৰ যাত্ৰাত কৰিব লাগিব। সেইকাৰণে কিন্তু সেইকেইটা কৰিবৰ কাৰণে পৃথক কোনো অৱলম্বন কৰাৰ প্ৰয়োজন নাই। পৃথক কথা কোনোবা এটা সাধনা আৰু কৰিব লাগিব, তাৰ কাৰণে তপ জপ যাগ যজ্ঞ কৰিব লাগিব। সংসাৰ ধৰ্মটো সুকলমে চলাবৰ কাৰণে নালাগে। কাৰণ হৰি নামৰ ধাৰাৰ পৰাই সেইখিনি কাম আপোনাক সম্পূৰ্ণ আপুনি কৰিব পাৰিব, আপোনাৰ জীৱনটো সাৰ্থক কৰিব পাৰিব। সেইকাৰণে আমাক মহাপুৰুষ গুৰুজনাই যিটো বস্তু দিছে হৰিনামৰ মূলধাৰা, সেই হৰিনামৰ মূলধাৰাৰ যোগেদিয়ে আমি সাংসাৰিক জীৱনটোত চতুৰ্বৰ্গ সাধনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি সেইখিনি চতুৰ্বৰ্গ সাধন কৰিব এই হৰি নাম হৰি ভক্তি সাধনৰ যোগেদি সম্ভৱপৰ হৈ পৰিব। গতিকে চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূলধাৰা। গতিকে নদীত সিহঁতৰ সুঁতিও আছে আৰু নদীত মানে নিজৰাও আছে। ইয়াত সুঁতি বুলি কোৱা নাই। সুঁতিবিলাক সাধাৰণতে নৈৰ পৰা ওলাই এখন নৈতে পৰে। এখন নৈৰ পৰা ওলাই পুনৰ সেইখন নৈতে পৰিলে সেইটো সুঁতি বুলি কয়। কিন্তু নিজৰাটো কিন্তু বিভিন্ন অঞ্চললৈ গৈ গৈ আকৌ সি এটা বেলেগ কাম কাৰ্য সম্পাদন কৰেগৈ। সেইকাৰণে ইয়াত নিজৰা শব্দটো প্ৰয়োগ কৰিছে। বাৰু আই যাওকচোন ইয়াৰ পৰৱৰ্তী ঘোষাফালে। কৃষ্ণ। হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আৰ বন্ধু, ৰাম নাহি নাহি আৰ বন্ধু। কৃষ্ণ প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। ইয়াত যিজনে এই মহান কাৰ্যটো সম্পাদন কৰিছে, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে পৰম কৃপা কৰি এই বৈকুণ্ঠৰ পৰম মংগল নাম আৰু নামৰ গৰাকী এই দুয়োটাকে প্ৰকাশিত কৰিলে এই ধৰা ধামত আহি। এইটো কম কৃপা। বহুতে বহুদান দিয়ে, যিবিলাক দান অৰ্থহীন দান, সেইবোৰ দান আপুনি দিলে আপুনি তাৰ পৰা একো নাই। আপোনাৰ সংসাৰত আপুনি 2 দিন ভোগ বিলাস কৰিব পাৰিব, তাৰপিছত সেইবোৰ দান অৰ্থহীন হৈ পৰিব। কিন্তু হৰি নাম দান দিয়াটোক মহাদান বুলিছে।
হৰিনাম যিসকলে দান দিছে সেইটোক মহাদান হিচাপে আখ্যা দিয়া হৈছে। মহাপুৰুষ শংকৰদেৱে যিটো দান দিছে এইটোক হৰি ভক্তি দান দিছে। হৰি ভক্তি দানত দিয়া জগতকে তাৰিলা সংসাৰৰ সিন্ধু। কাৰণ সংসাৰ সিন্ধু, সিন্ধু মানে সাগৰ, সমুদ্ৰ, ভৱসাগৰ। সংসাৰ সিন্ধুক ভৱসাগৰ বুলিও কোৱা হয়। এই ভৱ সংসাৰ তৰিবতো বৰ জটিল। এই ভৱ সংসাৰ কৰাটো বৰ জটিল, কাৰণ ভৱ সংসাৰ তৰিবৰ কাৰণে বহুতে বহুত ধৰণৰ চেষ্টা কৰে, কিন্তু গৈ গৈ এই ভৱসাগৰ আকৌ ঘূৰি ঘূৰি আহে। ভৱসাগৰৰ পৰা তৰিবৰ কাৰণে চেষ্টা কৰি যায়, গৈ পাবিলে মই তৰিব পাৰিলে পিছত দেখাই যাওঁ তৰা নাই। এই ভৱ সমুদ্ৰতে আকৌ তেওঁ উপঙি ঘূৰি ফুৰিছে। সেইকাৰণে ভৱ সমুদ্ৰ তৰাটো ইমান সহজ নহয়। ভৱ সমুদ্ৰ তৰা একমাত্ৰ উপায় গুৰুজনাই আৱিষ্কাৰ কৰি বহুত কষ্ট কৰি আমাক দিলে, সেইটো হ'ল হৰি ভক্তি মাৰ্গ। হৰি ভক্তি মাৰ্গ, হৰি ভক্তি সাধনা পথ, যাৰ যোগেদি এই ভৱ সিন্ধুখন, ভৱ সমুদ্ৰখন গোখচৰ দৰে আমি অতিক্ৰম কৰি পাৰ হৈ যাব পাৰিম। এতিয়া হৰি ভক্তি দান দিয়া জগতকে তাৰিলা সংসাৰৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাই নাৰায়ণ বন্ধু। আমি কোনোবাই যি ধৰ্ম অলপমান দিয়ে, টকা পইচা অলপ দিয়ে, আমি সেইজনক বন্ধু বুলি ভাবো। আমাক যদি বিপদত কিবা কিবি পইচা পাতি দি সহায় কৰে আমি ভাল পাওঁ। বা অন্যান্য আমাক আমি যদি কিবা এটা এতিয়া এই কেইদিনতে মানে নতুন বছৰৰ দিনাখনে কিবা কিবি আনি যি উপহাৰ এটা কোনোবাই দিছে আমি ভাল পাইছো। এইদৰে যিকোনো লোককে আমি প্ৰশংসা কৰো, আপন বুলি ভাবো, বন্ধু বুলি ভাবো, কাৰণ তেওঁলোকে আমাক কিবা দি দি সহায় কৰিছে। কিন্তু সেইখিনি দি থাকোতে তেওঁ ভাল পাই আছে, সেইখিনি তেওঁ কিছু সময়লৈকে বন্ধু। কিন্তু যেতিয়া আপোনাৰ লগত আকৌ কিবা এটা সমস্যাৰ সৃষ্টি হ'ব, তেতিয়া আপোনাৰ লগত আকৌ তেওঁ বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰি দিব। সংসাৰ যাত্ৰাত আমি বহুত বন্ধু পাওঁ, আমাৰ লগত বন্ধুত্ব কৰে, আকৌ বন্ধুত্ব ভাগিও যায়, বিচ্ছেদো হয়, কাজিয়াৰ সৃষ্টিও হয়। এইখন সংসাৰ যাত্ৰাত ধেৰ বন্ধু আছে। এই সংসাৰ যাত্ৰাত আমি যিবোৰ বন্ধু পাইছো, এইবোৰ বন্ধু প্ৰকৃত বন্ধু নহয়, কাৰণ এইবিলাক হৈছে আপুনি স্বাৰ্থপৰ বন্ধু। কাৰণ সেই গোপীসকলে কোৱাৰ দৰেই, গোপীসকলে যে কৃষ্ণক কৈছিল, কত মনুষ্য ভজে ভজন তাক, নভজে জীৱাক কেহ বজে থাক। তাৰমানে ভজিলেহে ভজে। আপুনি তেওঁক কিবা এটা দি থৈছে, আপোনাকো ঘূৰাই তেওঁ দিছে। আপুনি তেওঁক সন্মান কৰিছে, আপোনাকো তেওঁ সন্মান কৰিছে। আপোনাকো তেওঁ নাম গোৱা সকামলৈ মাতিছে, সেইকাৰণে আপুনিও তেওঁক মাতিছে। এইদৰে আমাৰ মাজত এটা বন্ধুত্ব থাকে। বাস্তৱিকতে এই বন্ধুটো প্ৰকৃত বন্ধুত্ব নহয়, এইটো বিপদৰ বন্ধু নহয়। বিপদ যেতিয়া আহিব, সেই ভালুকৰ কাহিনীটো আপোনালোকে পাইছে, যে দুজন বন্ধু কেনেকৈ অৰণ্যৰ মাজেদি যাওঁতে কেনেধৰণে এজনে গছত বগাব পাৰে আৰু এজনে নোৱাৰে। সেইকাৰণে গছত সফল উঠি গুচি গল, আৰু সিটোৱে উপায়ন্তৰ হৈ পেলাই মৰা ভাও ধৰি পেলাই যোৱা বাচি গল। তেতিয়া সেই ভালুকটোক যেতিয়া আহি তেওঁ গাত শুঙি চালে, শুঙি চোৱাৰ পাছত সেই গছৰ পৰা নামি এইটো বন্ধুৱে সুধিছেহি যে তোমাক এই ভালুকটোৱে তোমাৰ গাত শুঙি ফুকি কাণে চানে ওচৰতে ফুকি কলে বোলে, মোক কাণে কাণে এটা কথা কৈ গল যে প্ৰকৃততে বিপদৰ বন্ধু আচল বন্ধু এইজন প্ৰকৃত বন্ধু নহয়। একদম ভালুকটোৱে যিটো বৰ্ণনা আমাক দিছে এইটো সঁচা কথা কৈছে। বাস্তৱতে আমি যিবোৰ বন্ধু বুলি ভাবিছো এইবোৰ নহয়, এইবোৰ স্বাৰ্থপৰ বন্ধু। যেতিয়ালৈকে আপুনি কিবা দি থাকিব পাৰিব, তেতিয়া তেওঁ আপোনাক ভাল পাব, যেতিয়া দিব নোৱাৰে তেতিয়া তেওঁ বেয়া হব। সেইকাৰণে এইজনে প্ৰকৃত বন্ধু, যিজনে আপোনাক সকলো সময়ত আপোনাৰ লগত থাকিব। ভগৱন্ত কৃষ্ণক কিমান গালি পাৰিলে অৰ্জুনে তাৰ সীমা নাই, কেনেধৰণে ব্যৱহাৰ কৰিলে। আপোনালোকে এটা কাহিনী পাইছে, মই এতিয়া কৈ দিছো। তাহানি অৰ্জুনে এইটো কথা ধৰিব নোৱাৰে। ভগৱন্ত কৃষ্ণ অৰ্জুন দুইজন গৈ আছে। অৰ্জুনৰ সদায় এটা অহংকাৰ যে কৃষ্ণক তেওঁ এজন সাৰথীৰ দৰে ব্যৱহাৰ কৰিছে। এইটোতে অৰ্জুনৰ মনত এটা অহংকাৰো থাকে। এনেকৈ দুইজনে ৰথ চলাই গৈ থাকোতে এজন দিগম্বৰ লোক দেখা পালে। মানে গোৱাত কোনো কাপোৰ কানি নাই। কাপোৰ কানি নথকা সেই মানুহজনে তেওঁ বুঢ়া আঙুলিটোত ভৰ দি ওপৰলৈ লৈ আছে, বুঢ়া আঙুলিটোতে ভৰ দি আছে। হাতত তেওঁ এখন খানিক তৰোৱাল আছে, চোকা তৰোৱাল আছে, আৰু তেওঁ মানে এই মুখত কেইডালমান তৃণ কামুৰি ধৰি আছে। ধৰি থকা যিটো আচৰিত দেখিলে, দেখি পেলাই অৰ্জুনে কৃষ্ণক সুধিলে যে সেই সখা, এইটো কেনেকুৱা মানুহ, গাত কাপোৰ কানি নাই, অথচ তেওঁ শত্ৰু থাকিব পাৰে জানো? আকৌ হাতত তৰোৱালখন কালে লৈ আছে। আকৌ তেওঁ একো বস্তু, তেওঁ জীৱ জন্তু হত্যা নকৰে,
অথচ তেওঁৰ মুখত সেই তৃণকেইডাল কামুৰি আছে। আকৌ সিফালে তেওঁ বুঢ়া আঙুলিটো ভৰ দি আছে, তেওঁ মানে একো জীৱ জন্তু মানে পোক পৰুৱা নমৰক বুলি। তেনেকুৱা কথা, যোৱাচোন তুমি খবৰ কৰি আহা। গৈ পেলাই তেওঁ গৈ সুধিলে গৈ অৰ্জুনে, বোলে সেই দিগম্বৰ তুমি কোন? মানে তোমাক মই চিনি পোৱা নাই। তেতিয়া কলে যে মই কোন মই নাজানো, তুমি কোৱাচোন কোন? এটা অৰ্জুনে পৰিচয় দিবলৈ ভয় খালে। সুধিলে যে তোমাৰ কাপোৰ কানি পিন্ধা নাই, তুমি দিগম্বৰ, তুমি সংসাৰত মায়ামোহ নাই, গম পাই গলো। আকৌ তোমাৰ তুমি ভৰিটো এটা বুঢ়া আঙুলিত ভৰ দি আছা, অৰ্থাৎ তুমি জীৱ জন্তু পোক পৰুৱা দি মৰা আঁতৰি আছা, কাৰণ তুমি ভূততে ধৰ্মত আছা, সেইটো বুজি পালো। মুখত ট্ৰেইন কেইডাল মান লৈ আছে, সেইটো বুজি পালো। কিন্তু তোমাৰ নিচিনা এজন ইমান সাধু পুৰুষৰ, এজন দিগম্বৰ পুৰুষৰ কোনোবা শত্ৰু থাকিব পাৰে জানো? হাতত যে এই শালিক তৰোৱালখন তুমি লৈ আছা, ইয়াৰ কাৰণটো কি? শালিক তৰোৱালখন তুমি কিয় লবলগীয়া হল? তেতিয়া কলে যে মোৰ আচলতে 3টা শত্ৰু আছে। এই 3টা শত্ৰুক মই কাটিবলৈ বিচাৰি আছো। পালে এই 3টা শত্ৰু কাটিম, তাৰ কাৰণে হাতত মোৰ শালিক তৰোৱালখন আছে। বোলে কেলে? মোৰ বোলে 3টা শত্ৰু তোমাৰো কোন কোন? বোলে সেই এটা মোৰ মহাশত্ৰু, সেইটো হল ভৃগুমুনি। যিটো ভৃগুমুনিয়ে তেওঁ মুনি জন্ম লাভ কৰিছে, কৰি পেলাই মোৰ প্ৰভুক আকৌ বুকুত গোৰ মাৰি পৰীক্ষা কৰিবলৈ যায়। মোৰ হৃদয়ৰ যিজন গুৰু, মোৰ সখা ঈশ্বৰ, সেইজনক আকৌ বুকুত গোৰ মাৰি পৰীক্ষা কৰিবলৈ যায়। তাকে তেনেকুৱা ভৃগুমুনিক পালে মই দুটুকা কৰিম। এটা মোৰ শত্ৰু ভৃগুমুনি। বোলে 2 নম্বৰ শত্ৰু তোমাৰ কোন? বোলে 2 নম্বৰ সেইজনী বেইছা নাৰী, তেওঁ পঞ্চস্বামী, 5টা গিৰিয়েকক লৈ ঘূৰি ফুৰিছে। মোৰ প্ৰভুক খাই এৰাৰ পাছত, সকলোকে খুওৱাৰ পাছত সেই উচিষ্ট পৰি থাকে, সেই অকমান মোৰ প্ৰভুক খাবলৈ দিছে। সেই উচিষ্ট অকমান খাবলৈ দিছে, সেইগৰাকীক পালেই মই দুটুকুৰা কৰিম। সেই দ্ৰৌপদীক পালে, কাৰণ তাই মোৰ প্ৰভুক উচিষ্ট খাবলৈ দিছে। উচিষ্ট মানে কোনেও নাখায়, তেওঁ কিন্তু মোক প্ৰভুক খাবলৈ দিছে আৰু প্ৰভুও গ্ৰহণ কৰিছে। এনেকে তেওঁ পালেই মই দুটুকুৰা কৰিম। বোলে 3য়জন বোলে সেইজন মধ্যম পাণ্ডৱ বোলে অৰ্জুন, কিবা অহংকাৰী, ই এনেকুৱা তেনেকুৱা কৰি থাকে, বৰ শক্তিশালী বুলি ভাবে। মোৰ প্ৰভুৰ কৃপাতে গাত শক্তি পাইছে, সমস্ত কাৰ্য কৰিব পাৰিছে, তথাপিও মোক প্ৰভুক তেওঁ চাকৰ দৰে ব্যৱহাৰ কৰে, ঘোঁৰাক দানা পানী দিবলৈ ব্যৱহাৰ কৰে, ঘোঁৰা চৰাবলৈ ব্যৱহাৰ কৰে, তেওঁ নিজৰ এজন চাকৰ দাসৰ দৰে ব্যৱহাৰ কৰে। এনেকে মই পালেই সেই মধ্যপাণ্ডৱ অৰ্জুনক কাটি চাও চাও কৰিম। তেতিয়াহে অৰ্জুনৰ হুঁচ আহিছে, তেওঁ শত্ৰুকেইটা কোন কোন। সেইকাৰণে তেওঁ তাৰ পৰা গুচি আহিল, কাৰণ তেওঁ পৰিচয় দিবলৈ সাহস আৰু তেওঁ নকৰিলে। আৰু লগে লগে দেখিছে যে দিগম্বৰটো আহি ভগৱন্ত কৃষ্ণত লয় গলে। যিকিনা এইটোৰ পৰা এইটোৱেই কৈছে যে সেইজন প্ৰভু ভগৱন্ত কম নহয়। ভগৱান অৰ্জুনক সমস্ত বিপদৰ সমস্ত সমস্যাত তেওঁ মানে গালি পাৰিলতো তেওঁক এৰা নাই। এতেকে এজন সাঁচৰ বন্ধু, এতেকে মহাপুৰুষ শংকৰদেৱো আমাৰ কম কৃপালু বন্ধু নহয়। তেওঁ ভক্ত পদে কৃপা কৰি তেওঁ নিজে তৰিবলৈ চিন্তা কৰাই নাই, তেওঁ কুল তৰিবলৈকে চিন্তা কৰা নাই, যাতে সমস্ত জগতখন তৰিব পাৰে, সকলোৱে যাতে তৰি যাব পাৰে, সকলোৱে গ্ৰহণ কৰিব পাৰে, চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন। এতেকে সমস্ত জাত সকলো লোকেই যাতে পৰম গতি লাভ কৰিব পাৰে, তাৰ সুবিধাৰ কাৰণে হৰি ভক্তি দানত দিয়া জগতকে পাৰিলা সংসাৰৰ কিন্তু জগতকে। এতেকে জগতৰ গোটেই জগতৰ লোকসকলক তৰণৰ উপায়টো গুৰুজনাই দি থৈ গল। কেইজনমান সীমিত মানুহক দি থৈ যোৱা নাই। এতেকে তেওঁ সেইকাৰণে তেওঁৰ সমান আমাৰ বন্ধু আৰু কোনো থাকিব নোৱাৰে। সেইজনে আমাৰ প্ৰিয়তম বান্ধৱ, সুহীৰ বান্ধৱ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ। এয়া ইয়াত ঘোষাফাঁকিত মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শংকৰদেৱকে একমাত্ৰ পৰম বন্ধু হিচাপে ইয়াত ঘোষণা কৰিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ। হৰি ভকতিৰ পাতিলান্তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন দেখায়া জগতে চলয় বৈকুণ্ঠ পুৰী
राम चलाय वैकुण्ठपुरी कृष्ण प्रभु কৃষ্ণ 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 এতিয়া গুৰুজনাই এটা বৰ সুন্দৰ কাম এটা কৰি আমাৰ সকলোৰ প্ৰতি কৃপা কৰি বৈকুণ্ঠলৈ গুচি গ'লগৈ তেওঁ বৈকুণ্ঠৰ পৰাই আহিছিল আকৌ বৈকুণ্ঠলৈ পুনৰ গতি কৰিলে কামটো কৰি পেলাই গ'ল খালি যিটো কাম মহান কাম যিটো কামৰ যোগেদি আজি আমি গোটেই লোকসকল তাৰিব পাৰিছো হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগতৰ জুৰি সকল তেওঁ এই বৰদোৱা জুৰিয়ে কৰা নাই অসম জুৰিয়ে কৰা নাই কামৰূপ জুৰিয়ে কৰা নাই ভাৰতবৰ্ষ জুৰিও কৰা নাই গোটেই জগতখন জুৰি কৰিছে গোটেই পৃথিৱী জুৰি কৰিছে সকলোৰে কল্যাণৰ কাৰণে কৈছে সেইকাৰণে ইয়াত কৈছে যে হৰি ভকতিৰ পাতিলন্ত হাত হাত শব্দটোৱে আমি বজাৰ বুলি বুজি পাতো এখন বিশাল বজাৰ সেই বজাৰখনত অন্যান্য বস্তু ইয়াত নাই এটা বস্তুৱে ইয়াত তেওঁ মানে বজাৰখনত মিলি থৈ গ'ল সেই বস্তুৱে ৰাম নামৰ ৰত্ন মানে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগতৰ জুৰি হৰি ভকতিৰ পাতিলন্ত হাত হৰি ভকতিৰ হাত এখন হৰি ভকতিৰ হাত অৰ্থাৎ কিনিবলৈ অহা সকলো হৰি ভকত ভক্তি সাধনৰ কাৰণে আহিব বেচা সকলো হৰি ভকতে কৰিব এতেকে তালৈ যাত্ৰা কৰা সকলো হৰি ভকত আৰু তাত কিনিবলৈ যোৱা সকলো হৰি ভকত এতেকে হাতখনেই হ'ল বিশাল হৰি ভকতৰ হাতখনেই হ'ল মানে সমস্ত জগত জুৰি বিয়পি আছে গুৰুজনে এনেকুৱা এটা কথা ভাবিছিল যে গোটেই বিশ্বখনত যদি হৰি ভক্তি সাধন পথটো যদি চৰ্চিত হয় তেতিয়া মানুহৰ মাজত কুচিত কপট কাজিয়া পেচাল ধন টকা পইচা লোভ পদ সন্মান বিভূতি এইবিলাক কথা কেতিয়াও নাথাকিলহেঁতেন কিন্তু হৰি ভক্তি সাধনৰ পথতো কপটে যে বাদ দিলে মাধৱদেৱে মাজত লিখি থৈ গৈছে হৰি ভকতিৰ পথতো কপট তাতো কপটতা আছে ভক্তি যোগেদি নিজৰ পূৰণ কৰা যোগেদি অন্য কাম কৰা এইবিলাক কাম আৰম্ভ কৰিলে সেইকাৰণে মহাপুৰুষ গুৰুজনাই এখন বিশাল মানে বজাৰ এখন খুলিলে যিখন বজাৰত হৰি ভকত সকলৰ অহা যোৱা চলিব আৰু সেই হৰি ভকত সকলে সেই বজাৰত বেচিব আৰু হৰি ভকত সকলে সেই বজাৰৰ পৰা ভক্তসকলে তাৰ পৰা ক্ৰয় কৰিব হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগতৰ জুৰি গোটেই জগতখন জুৰি এই বজাৰখন তেওঁ পাতিলে ৰাম নাম ৰত্ন বেখায়া মানে তাত আনক দিয়া বিক্ৰী কৰা ৰাম নাম ৰত্নটো বেখায়া শব্দটো কিনাটো কথা কোৱা নাই ইয়াত বেখাটোৱে কৈছে কাৰণ গুৰুজনাহে এখন মানে ৰাম নাম ৰত্নটো সকলো লোকৰ মাজত বিতৰণ কৰিবৰ কাৰণে এই বজাৰখনত মেলি দিলে আৰু ৰাম নামৰ ৰত্ন বেখায়া জগতে চাৰিওফালে ৰাম নাম ৰত্ন মানে ভক্তসকলে গ্ৰহণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি গুৰুজনে যাতে ৰাম নাম ৰত্ন সমস্ত গ্ৰহণ কৰি ৰাম নামৰ যোগেদি সমস্ত জগতৰ লোকসকলে পৰম গতি সাধনা কৰক তেনে এটা সুব্যৱস্থা কৰি মহাপুৰুষ গুৰুজনাই নিজে এই সংসাৰৰ পৰা তেওঁ নিজৰ যাত্ৰা কাল সামৰি বৈকুণ্ঠ ধামলৈ পুনৰ গুচি গ'ল ইয়াত চলয় বৈকুণ্ঠপুৰী অৰ্থাৎ তেওঁ নিজে যোৱা কথা ইয়াত কৈছে বৈকুণ্ঠৰ পৰা আহিছিল আকৌ বৈকুণ্ঠলৈ পুনৰ গুচি গ'ল কিন্তু তেওঁ এখন বিশাল ৰাম নামৰ হাত দি থৈ গ'ল যিখন হাতত হৰি ভকত সকলে এই ৰাম নাম ৰত্ন গ্ৰহণ কৰি নিজকো তাৰিব পাৰে জগতৰ আন লোককো তাৰিব পাৰে মহাৰত্ন আৰু জীৱন সাৰ্থক কৰিব পাৰে আৰু নিজেও সেই গুৰুজনাৰ পথেৰে পথানুসৰণ কৰি বৈকুণ্ঠলৈ গুৰু পদানুসৰণ কৰি যাত্ৰা কৰিব পাৰিব তেনে ব্যৱস্থা কৰি সেই মহাপুৰুষ গুৰুজনাই বৈকুণ্ঠ ধামলৈ গতি কৰিলে কৃষ্ণ যাওকচোন কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই
আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। কৃষ্ণ প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। এতিয়া মহাপুৰুষ গুৰুজনাই এখন বিশাল জগতজুৰি হাতত ৰাম নাম ৰত্ন মানে বেখাই অৰ্থাৎ বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা কৰিলে। কাৰণ ৰাম নাম ৰত্ন গ্ৰহণ কৰিবলৈ হলে এটাই কাম আছে, তো একান্ত শৰণ ল'ব লাগিব। একান্ত শৰণ গ্ৰহণ কৰি ৰাম নাম বস্তু এই জগত জুৰি গুৰুজনাই প্ৰতিষ্ঠা কৰি থোৱা এই বজাৰৰ পৰা ৰাম নাম ৰত্ন ল'ব পাৰিব। মাত্ৰ প্ৰথমে এটাই কাম কৰিব লাগিব, তেওঁ একান্ত ভাৱে শৰণ গ্ৰহণ কৰিব লাগিব। শৰণ কৰিলে সেই ৰাম নাম ৰত্ন লৈ তেওঁ মানে গতি সাধিব নিজকো পাৰিব। এনেকে গুৰুজনে আকৌ এই কামখিনিকে কৰি থৈ তেওঁ নিজে বৈকুণ্ঠ ধামলৈ গুচি গ'ল। এতিয়া আমাৰ চাবলৈ গ'লে মহাপুৰুষ গুৰুজনাৰ কায়িকভাৱে আমাৰ মাজত নাই। আমাৰ মাজত কায়িকভাৱে তেওঁ নাই, বৈকুণ্ঠ ধামলৈ গতি কৰিলে। ভগৱন্ত বস্তু কৃষ্ণও কায়িকভাৱে নাই, তেওঁ বৈকুণ্ঠ প্ৰাণ হৈ গ'ল, আমি শাস্ত্ৰত পাইছো। সংসাৰৰ পৰা গুচি গ'ল, তথাপিতো কৃষ্ণ আছে বুলিতো আমি সদায় কৃষ্ণ শংকৰ গুৰু হৰি নাম কৈছো। এতিয়া বহু লোকে হয়তো এইটো কথাও ক'ব পাৰে যে শংকৰদেৱটো এতিয়া নাই, এতেকে আপোনালোকে শংকৰদেৱৰ এই উৎসৱ মানে মৃতহা উৎসৱটো কিয় নাপাতে? এটা সময়ত সেইটো চলিছিল যে শংকৰদেৱ গুচি গ'লগৈ, সেইকাৰণে তেওঁ মৃতহা অনুষ্ঠানে পাতিব লাগে। কিন্তু মানুহৰ ধাৰণাটো ঘূৰি আহিল। এবাৰ এখন বিদ্যালয়ৰ পৰা মোক এটা নিমন্ত্ৰণ দিবলৈ আহিল যে আপুনি শংকৰদেৱকটো মানে বোলো মানো, আমাৰ তাতে শংকৰদেৱৰ মৃতহা তিথিটো খুব ডাঙৰকৈ পাতিবলৈ আমি লৈছো, এখন সভাও পাতিছো, গতিকে আপুনি তালৈ যাব লাগে বক্তা হিচাপে। তেতিয়া মই কলো যে চিঠি এখন তেওঁলোকে দিলে, লিখিছে শ্ৰীমন্ত শংকৰদেৱৰ মৃতহা মানে অনুষ্ঠান কৰা হৈছে, তালৈ আপোনাৰ সভক আমন্ত্ৰণ জনোৱা হ'ল মোক হিচাপে। তেতিয়া মই কলো যে শংকৰদেৱৰ মৃতহা তিথি পাতিছে, আপোনালোকে লিখিছে কি বুলি যে শ্ৰীমন্ত শংকৰদেৱৰ মৃতহা তিথি, আৰু শ্ৰীমন্ত শংকৰদেৱৰো মৃতহা তিথি থাকিব পাৰেনে? কোনোবা মানুহ এনেকুৱা আছেনে যাৰ মৃতহা সকামটো আগত চিৰি লগাই ল'ব মানুহজনক? আমি স্বৰ্গীয় চিন দি পেলাই বা কিবা চিন দি এজন মানুহৰ মৃত্যু হৈছে বুলি আমি পৰিচয় দিওঁ, আকৌ যিজনৰ নামৰ লগত আপোনালোকে শ্ৰীমন্ত লিখিছে, আপোনালোকৰ সৎ সাহস হোৱা নাই স্বৰ্গীয় শংকৰদেৱৰ দ্বিভাগ তিথি পতা হৈছে বুলি লিখিবৰ সাহস হোৱা নাই। তেনে ক্ষেত্ৰত আপোনালোকে দ্বিভাগ তিথি পাতিবলৈ সাহসটো ক'বা কৰিলে? যাৰ নামটোৰ আগতে শ্ৰীমন্তটো আপোনালোকে উতৰাব পৰা নাই, সাহস হোৱা নাই, তেনে ক্ষেত্ৰত কেনে কৰিলে? গতিকে যিজন সদায় আমাৰ সন্মুখত শ্ৰীমন্ত ৰূপে প্ৰকাশমান হৈ আছে, বিদ্যমান হৈ আছে, সেইজন আমাৰ মাজত নাই। কিন্তু তেওঁ যিখিনি গুণ গৰিমা যশ তেওঁ দি থৈ যোৱা বস্তু, সেইখিনি এতিয়াও আমাৰ মাজত বিৰাজমান হৈ আছে। গুৰুজনাই নিজেই কৈছে যে মোৰ কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান, য'ত কীৰ্তন দশম থাকিব তাত ময়ে থাকিছো বুলি ধৰিবা। গতিকে তেনেহেন মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ মৃতহা সকাম কিয় পাতিব লাগে? এই ধাৰণাটো আজি বহু বছৰ নাই হোৱা। আমাৰ ইয়াতে উত্তৰ গোলাঘাট জন্মোৎসৱ সমিতি গঠন কৰি পেলাই 63 চনতে গুৰুজনাৰ জন্মোৎসৱ পাতিবলৈ আৰম্ভ কৰিছিল। তাৰ পৰিণতি আজি বিশাল আৰম্ভ কৰি দিলে। গতিকে এয়া হ'ল গুৰুজনাৰ যে আমাৰ মাজত সদায় আছে, সেই কথাটো প্ৰকাশিত কৰিবৰ কাৰণে এয়া মহাপুৰুষ মাধৱদেৱে এটা সুন্দৰ ঘোষণা দি থৈ গ'ল যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাৰমানে এনেধৰণে ঘোষণা কৰিছে যে তিনিটা নাই, এইটোকে কৈছে যে মানে তিনিটা কাল, এটা অতীত কাল, এটা বৰ্তমান কাল, এটা ভৱিষ্যত কাল। ইয়াত এই তিনিটা কালক প্ৰতিনিধিত্ব কৰিছে তিনিটা নাই। যে অতীত কালতো আমাৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে কোনো গুৰু নাছিল। বৰ্তমান সময়তো আমাৰ তেনে গুৰুজনাৰ মহাপুৰুষ শংকৰদেৱৰ বাহিৰে কোনো গুৰু নাই, আৰু ভৱিষ্যতেও মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে কোনো আমাৰ গুৰু আৰু নহব। সেইদৰে তেওঁ তিনিটা ধ্বনিৰে এই কথাটো ঘোষণা কৰিছে যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ। আনৰ কথা ইয়াত কোৱা নাই, হৰি ভকতৰ ক্ষেত্ৰতহে কৈছে যে হৰি ভকত সকলৰ কাৰণে তেওঁ কল্পতৰু সদৃশ, যি বিচাৰে তাকে তেওঁ দিব পাৰে গুৰুজনাই, যেনে বিচাৰে তেনেধৰণে দিব পাৰে। সেইকাৰণে হৰি ভক্তি সকলৰ কাৰণে ভগৱান মহাপুৰুষ গুৰুজনা হল কল্পতৰু সদৃশ, হৰি ভকতৰ জানা যেন কল্পতৰু। আৰু তাহান্ত বিনাই অৰ্থাৎ সেই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে
তাহাঁতৰ নাই আমাৰ অতীততো কোনো গুৰু নাছিল, বৰ্তমানো কোনো গুৰু নাই আৰু ভৱিষ্যতেও আৰু কোনো গুৰু নহব। অৰ্থাৎ আমি আমাৰ ইহকাল পৰকালৰ সমস্ত সময়ত পৰম গুৰু এইদে বুলি মহাপুৰুষ মাধৱদেৱে বহুত বীৰত্বে মহাপুৰুষ কৃষ্ণ কৃষ্ণ